नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नसमाई मजिद बंधुসকল बलगते सामक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर मुख्यमंत्री हिमंत विश्व शर्मार विरुद्धे विस्फोरक अभियोग विधायक अखिल गगৈৰ অসমৰ টকা झारखंडर निर्वाचन खरच करिছে हिमंत विश्व शर्माई। मात्र 22টা दिनत 2250 कोटी टकार धार लैছে অসমৰ বিজেপি सरकारे। এই विस्फोरक अभियोग विधायक अखिल गगৈ। मुख्यमंत्री विरुद्धे विस्फोरक अभियोग विधायक अखिल गगৈৰ टका झारखंडर निर्वाचन खरच करिছে हिमंत विश्व शर्माई। राष्ट्रीय नेता हबलै उठी परि लागिছে हिमंत विश्व शर्माई। मात्र 22টা दिनत 2250 कोटी टकार धार लैছে অসমৰ বিজেপি सरकारे। दैनिक 100 कोटी टकाকৈ धार लैছে राज्य सरकारे। 17 सेप्टेम्बर 500 कोटी टकार धार लैছে অসম सरकारे। तार पिছত 24 सेप्टेम्बर धार लैছে 250 कोटी टका। 1 अक्टोबर धार लैছে 750 कोटी टका और अहा 8 अक्टोबर पुनर धार लब 750 कोटी टका। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে সতৰ্ক কৰি দিছে অসম চৰকাৰক। ঠিকাদাৰক পাবলগীয়া ধন দিবলৈ সক্ষম নহয় বিজেপি চৰকাৰ। मुख्यमंत्री हिमंत विश्व शर्मार लगते অসম सरकारों विरुद्धे এই विस्फोरक अभियोग उत्थापन करिছে विधायक अखिल गगৈয়ে। परवर्ती खबर नीतीश कुमार हब देशर परवर्ती प्रधानमंत्री। এই মন্তব্য करिছে जेडीयूर एगराकी मंत्रीके और जेडीयूर मंत्रीगराकीर এই মন্তব্যৰ পিছতে বিজেপিত এতিয়া হাহাকাৰ। এই মুহূৰ্তত प्रश्न उत्थापन হৈছে एनडीए ত্যাগ কৰি নীतीश कुमार যাব নেকি इंडिया एलायन्सत। नीतीश कुमार हब देशर परवर्ती प्रधानमंत्री। नीतीश कुमारे बीजेपीर संग त्याग करिब नेकी এই मुहूर्तत प्रश्न उत्थापन होइছে। नीतीश कुमार प्रधानमंत्री होवाটো देशर सकलोৱে বিচাৰে। विरोधी दलेও नीतीश कुमारक देशर प्रधानमंत्री हिसापे বিচাৰে। नीतीश कुमार प्रधानमंत्री हले कांग्रेसर नीतीशर पक्ष लব। बिहार सरकारों मंत्रीये এই মন্তব্য কৰি पुनर चिंतात पेलाइছে বিজেপিক। नीतीश कुमार देशर परवर्ती प्रधानमंत्री हब बुली मंतव्य करिছে बिहारर मंत्री जामा खाने। बिहार सरकारों संख्यालघु कल्याण मंत्रीये करिছে এই डांगर मंतव्य। देशर विकासर बारे नीतीश कुमारक प्रधानमंत्री हिसापे विचारे देशबासीये और এই मुहूर्तत प्रश्न उत्थापन होइছে पुनर पाभुलुटी मारिब नेकी बिहारर मुख्यमंत्री नीतीश कुमारे। एनडीए त्याग करि नीतीश कुमार पुनर যাব नेकी इंडी मित्रजोटলৈ। राष्ट्रीय संबाद माध्यम जेडीयूर मंत्री जामा खानर এই মন্তব্যই এতিয়া দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্য। परवर्ती खबर राज्य सरकारों बृहৎ घोषणा शीघ्रे जल जीवन मिशन आँचनिर सकलो काम काज बंध करार निर्देश দিব অসম सरकारे और এই सन्दर्भत 2 दिনৰ ভিতৰতে हिमंत सरकारे জাননী जारी करार सम्भावना आछे। हिमंत सरकारों এই সিদ্ধান্তক লৈ এতিয়া হাহাকাৰ লাগিছে ঠিকাদাৰসকলৰ মাজত। জল জীৱন মিছন আঁচনিৰ ঠিকাদাৰৰ বাবে বেয়া খবৰ। অতি শীঘ্ৰে আহি আছে জল জীৱন মিছন আঁচনিৰ কাম বন্ধ কৰাৰ নিৰ্দেশ। যিকোনো মুহূৰ্তত হিমন্ত চৰকাৰে বন্ধ কৰিব পাৰে জল জীৱন মিছন আঁচনিৰ কাম কাজ। চৰকাৰে খুব কম সময়ৰ ভিতৰত নিৰ্দেশনা দিয়াৰ সম্ভাৱনা। 2 এদিনতে হিমন্ত চৰকাৰে এই সন্দৰ্ভত জাননী জাৰি কৰাৰ সম্ভাৱনা। ইপিনে হিমন্ত চৰকাৰৰ সিদ্ধান্তক লৈ হাহাকাৰ লাগিছে ঠিকাদাৰসকলৰ মাজত। আনৰ পৰা টকা ধাৰ লৈ বহু ঠিকাদাৰে জল জীৱন মিছন আঁচনিৰ কাম কৰিছিল। ঠিকাদাৰে পাবলৈ আছে হাজাৰ হাজাৰ কোটি টকা। ইপিনে বিল নাপাই পানীত হাঁহ নচৰা অৱস্থা হৈ আছে ঠিকাদাৰসকলৰ। ইয়াৰ মাজতে চৰকাৰৰ এই সিদ্ধান্তক লৈ হাহাকাৰ লাগিছে ঠিকাদাৰসকলৰ মাজত। শিৱসাগৰত ঠিকাদাৰসকলৰ তথৈবচ অৱস্থা। জল জীৱন মিছন আঁচনিৰ কাম কৰাৰ বাবে ঠিকাদাৰৰ ধন চৰকাৰে অনাদায় হিচাপে ৰাখিছে। বিগত 2টা মাহৰ পৰা ধন মোকলাই দিয়া নাই বিভাগে আৰু এই সন্দৰ্ভত ঠিকাদাৰৰ প্ৰশ্ন চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰক ধন কেতিয়া মোকলাই দিব। আৰু তাৰ মাজতে অসম চৰকাৰে বৃহৎ সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে যিকোনো মুহূৰ্তত বন্ধ কৰি দিব পাৰে জল জীৱন মিছন আঁচনিৰ সকলো কাম কাজ।
দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ মহাযুদ্ধৰ মাজতে ইৰাণৰ ৰাজধানীত একগোট হ'ল লাখ লাখ মুছলমান তেহৰানৰ গ্ৰেণ্ড মছজিদত সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনীয়ে আদায় কৰিলে শুকুৰবাৰে জুম্মাৰ নামাজ আৰু জুম্মাৰ নামাজ আদায় কৰাৰ পিছতে বিশ্বৰ মুছলমান দেশসমূহক একত্ৰিত হোৱাৰ আহ্বান জনালে খামেনীয়ে মহাযুদ্ধৰ মাজতে ইৰাণৰ ৰাজধানীত একগোট হ'ল লাখ লাখ মুছলমান তেহৰানৰ গ্ৰেণ্ড মছজিদত সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনীয়ে আদায় কৰিলে জুম্মাৰ নামাজ আৰু জুম্মাৰ নামাজ আদায়ৰ পিছতে হিজবুল্লাহ প্ৰধান নাছাৰুল্লাহৰ আত্মাৰ শান্তিৰ বাবে মছজিদত একত্ৰিত হৈ ইৰাণৰ জনতাই কৰিলে দুৱা তেহৰানৰ গ্ৰেণ্ড মছজিদৰ পৰা ইৰাণৰ সৰ্বোচ্চ নেতাই দিলে হুংকাৰ প্ৰয়োজনত পুনৰ ইজৰাইলৰ ওপৰত কৰা হ'ব আক্ৰমণ মুছলমান দেশসমূহক একত্ৰিত হোৱাৰ আহ্বান জনালে খামেনীয়ে ইৰাণে উচিত প্ৰত্যুত্তৰ দিছে ইজৰাইলক আৰু এই আক্ৰমণত বা এই সন্দৰ্ভত সৌদি আৰবে সহযোগ কৰক ইৰাণক এই মন্তব্য কৰিছে আয়াতুল্লাহ খামেনীয়ে আয়াতুল্লাহ খামেনীয়ে লগতে কয় যে আল্লাহ দিয়া পথত আমি আগুৱাই যাম পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী পদৰ পিছত এইবাৰ চৰকাৰী বাংলো এৰিলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে এতিয়া ক'ত থাকিব আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকী চাওঁ আহক ইতিমধ্যে মুখ্যমন্ত্ৰীৰ চকী এৰি থৈ গৈছিল অৰবিন্দ কেজৰিৱালে আৰু এইবাৰ দিল্লীৰ চৰকাৰী বাংলো এৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এতিয়াৰ বাবে তেওঁ লুটিয়েন্স দিল্লীৰ ৫ নম্বৰ বাংলো ফিৰোজাবাদৰ নতুন ঠিকনাত থিতাপি ল'ব দিল্লী বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰিহে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ উভতি আহিব বুলি অৰবিন্দ কেজৰিৱালে মন্তব্য কৰে কেজৰিৱালে বিগত ৯ বছৰে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে চৰকাৰী বাসগৃহত আছিল মুখ্যমন্ত্ৰীৰ পদ এৰি দিল্লীৰ চিভিল লাইন্স অঞ্চলত থকা মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ এৰি যোৱাৰ সিদ্ধান্ত লয় ইমান দিনে যি সকলো চৰকাৰী সুবিধা লৈছিল সেই সকলোবোৰ এতিয়া তেওঁ এৰি দিছে শুকুৰবাৰে পুৱা অৰবিন্দ কেজৰিৱালে চিভিল লাইন্স অঞ্চলৰ ঘৰৰ পৰা ওলাই আহি লুটিয়েন্স দিল্লীৰ ৫ নম্বৰ বাংলোলৈ যায় আৰু সেই বাংলোটো পাঞ্জাৱৰ এজন আপৰ সাংসদৰ নামত আবণ্টন দিয়া হৈছে এই বাংলোটো আপৰ মুখ্য কাৰ্যালয়ৰ ওচৰতে উল্লেখযোগ্য যে আবকাৰী দুৰ্নীতিৰ গোচৰত জেলৰ পৰা মুক্তি পোৱাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰীৰ ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল অৰবিন্দ কেজৰিৱালে আৰু তাৰ পিছত প্ৰথম জনসভাৰ পৰাই দিল্লীৰ তদানীন্তন মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে যেতিয়ালৈকে ৰাইজে মোক পুনৰ নিৰ্বাচন নকৰে তেতিয়ালৈকে মই মুখ্যমন্ত্ৰীৰ চকীত বহি নাথাকোঁ মই প্ৰতিজন মানুহৰ ঘৰলৈ যাম ৰাস্তাত যাওঁ কিন্তু ৰাইজৰ ৰায় নোলোৱাকৈ মই মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ নকৰোঁ এই মন্তব্য কৰিছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আৰু সেই ঘোষণা অনুসৰি যোৱা ১৭ ছেপ্টেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল আপৰ মুৰব্বীগৰাকীয়ে তেওঁৰ ঠাইত আতিশীয়ে মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে তাৎপৰ্যপূৰ্ণভাৱে আতিশী কেজৰিৱালৰ চকীখন খালী কৰি কাষৰ আসনত বহি চৰকাৰী কাৰ্যবিধি চাই থাকিল আৰু বৰ্তমান অৰবিন্দ কেজৰিৱালে নিজকে সাধাৰণ জনতাৰ সেৱক হিচাপে প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰি আছে পৰৱৰ্তী খবৰ গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চৰ জালত কুখ্যাত ভূমাফিয়া গুৱাহাটীৰ গড়চুকৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জাকিৰ হুছেইন নামৰ এইগৰাকী ভূমাফিয়াক মষ্ট ৱান্টেড আছিল ধৃত ভূমাফিয়াটো বিগত ৬ মাহ ধৰি পলাই আছিল জাকিৰ হুছেইন উল্লেখযোগ্য যে বহু লোকৰ ভূমি ভুৱা নথিৰে কাঢ়ি লৈছিল এই ভূমাফিয়াটোৱে আৰু অৱশেষত ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে এই কুখ্যাত ভূমাফিয়া জাকিৰ হুছেইন পৰৱৰ্তী খবৰ হঠাৎ নোহোৱা হ'ল অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ গুগল মেপৰ পৰা নোহোৱা হ'ল নিৰ্মীয়মান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ যোৰহাটৰ পৰা জাজিলৈ গুগলে সলালে পথ নিৰ্দেশনা যোৰহাট মৰিয়নি আমগুৰি হৈ জাজিলৈ পথ নিৰ্দেশনা গুগল মেপৰ আৰু ৰঙা চিহ্নৰে চিহ্নিত কৰিলে যোৰহাটৰ পৰা জাজিলৈ বিধ্বস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা পৰৱৰ্তী খবৰ অসম জাতীয় পৰিষদত যোগদান বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ
প্ৰাক্তন বিধায়কগৰাকীৰ বোকাখাত নিৰ্মাণ গোট চামিল হ'ল অসম জাতীয় পৰিষদত। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত যোগদান কৰে জিতেন গগৈয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাক পুনৰ মাথমাৰ সোধাবলৈ সাজু হৈছে চৰকাৰ। পূজাৰ পাছতে যোৰহাট মেডিকেল কলেজ হাস্পাতালত বৃদ্ধি হ'ব চিকিৎসা সেৱাৰ মাচুল। গুৰু অস্ত্ৰোপচাৰৰ মাচুল 600 টকাৰ পৰা 6000 টকালৈ বৃদ্ধি হ'ব। বিচনাৰ মাচুল 10 টকাৰ পৰা 50 টকালৈ বৃদ্ধি হ'ব। পঞ্জীয়নৰ মাচুল 10 টকাৰ পৰা 20 টকালৈ বৃদ্ধি হ'ব আৰু পেইং কেবিনৰ মাচুল 1800 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি হ'ব। শেহতীয়াকৈ এই ঘোষণা কৰিছে GMCH কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ, উমৰাংচুত স্থানীয় ৰাইজক উচ্ছেদ কৰি আদানীক ভূমি আবণ্টন কৰাৰ তীব্ৰ বিৰোধিতা CPIMৰ। ডিমা হাছাৰ 9000 বিঘা মাটি অসম চৰকাৰে গৌতম আদানীক চিমেণ্ট উদ্যোগ স্থাপনৰ বাবে গতাই দিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ CPIMৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ বিৰোধিতা কৰিছে। বিজেপি চৰকাৰ, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ স্থাপন হোৱাৰে পৰা খিলঞ্জীয়াক মাটিৰ অধিকাৰ প্ৰদান কৰাৰ কথা কৈ আহিছে। অসমবাসীক মাটিৰ অধিকাৰ প্ৰদানৰ বাবে বসুন্ধৰা 1, 2, 3 আদি আঁচনিৰ প্ৰচাৰো কৰিছে। কিন্তু কাৰ্যক্ষেত্ৰত স্থানীয় মানুহক উচ্ছেদ আৰু বৃহৎ উদ্যোগ প্ৰতিষ্ঠানক মাটি হস্তান্তৰহে এইখন চৰকাৰৰ ভূমি নীতি। ডিমা হাছাৰ বিজেপি পৰিচালনাধীন ডিমা হাছাৰ স্বায়ত্তশাসিত পৰিষদে কৰ্পৰেট ব্যৱসায়ী গৌতম আদানীক 9000 বিঘা ভূমি আবণ্টন দিয়াৰ বাবে উমৰাংচুৰ বৰচিলিং দং, চেৰলাংছ, বৰলাৱাং, চুটলাৱাং, চিংকিলাংছ, হাৰবেলাংছ আৰু চুলি কিদঙকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজলৈ উচ্ছেদৰ জাননী দিছে বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে এনে জনবিৰোধী পদক্ষেপৰ ইতিমধ্যে তীব্ৰ বিৰোধিতা কৰিছে আৰু এই সন্দৰ্ভত CPIMৰ অসম ৰাজ্যিক কমিটিয়ে উমৰাংচুৰ 9000 বিঘা মাটি স্থানীয় ৰাইজৰ পৰা কাঢ়ি নি বৃহৎ পুঁজিপতিক গতাই দিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। দলে উদ্বেগেৰে লক্ষ্য কৰিছে যে বিজেপি চৰকাৰে সাধাৰণ মানুহক উচ্ছেদ কৰাৰ নীতিকে মূল ভূমি নীতি হিচাপে গ্ৰহণ কৰিছে আৰু এই নীতিৰ প্ৰধান লক্ষ্য হৈ পৰিছে ৰাজ্যখনৰ মুছলমান আৰু জনজাতীয় লোকসকল। CPIMৰ অসম ৰাজ্যিক কমিটিয়ে বিকল্প সংস্থাপন নিদিয়াকৈ সকলো ধৰণৰ উচ্ছেদ বন্ধ ৰাখিবলৈ অসম চৰকাৰক দাবী জনাইছে।